নমস্কাৰ প্ৰিয় ছাত্ৰ ছাত্ৰীসকল আজি তোমালোকলৈ মই এটা অতি দৰকাৰী আৰু গুৰুত্বপূৰ্ণ কনসেপ্ট লৈ আহিছো আজি প্ৰশ্নটো লৈ আহিছো তোমালোকৰ ৰসায়ন বিজ্ঞানৰ প্ৰথম চেপ্টাৰ যেটো আমি ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ বুলি তোমালোকৰ কিতাপত আছে এই চেপ্টাৰটো পৰা লৈ আহিছো আৰু এই প্ৰশ্নটো ইতিপূৰ্বে তোমালোকৰ মেট্ৰিক পৰীক্ষা 2017 2020 আৰু 2025 ত আহি গৈছে এটো এতিয়াও চান্স আছে অহা বা এই কনসেপ্টটোৰ লগত জড়িত প্ৰশ্ন যিকোনো ধৰণে তোমালোকৰ পৰীক্ষাত ভুলিব পাৰে গতিকে আমি প্ৰশ্নটোৰ কনসেপ্টটো আৰু লগতে কেনেকৈ সমাধান কৰিম তালৈ আগবাঢ়িছো এটা সোৱা কোৱেশ্চনটো আমাক কি বুলি কৈছে যে তলৰ বিক্ৰিয়া দুটাত জাৰিত হোৱা আৰু বিজাৰিত হোৱা পদাৰ্থসমূহ বাছি উলিয়াবলৈ কৈছে মানে এই প্ৰশ্নটোত আমাক কি বুলি কৈছে কোৱেশ্চন দুটা দিছে তাতে কৈছে আমাক ইয়াতে ৰাসায়নিক বিক্ৰিয়া দুটা আছে এই বিক্ৰিয়া দুটাত কোনটো পদাৰ্থ জাৰিত হৈছে কোনটো পদাৰ্থ বিজাৰিত হৈছে আমাক বিচাৰি উলিয়াবলৈ কৈছে গতিকে তোমালোকে এটা ৰাসায়নিক বিক্ৰিয়াৰ প্ৰকাৰ যেতিয়া পঢ়িছিলা প্ৰকাৰ পঢ়োতে তোমালোকে কি পঢ়িছিলা তাত জাৰণ আৰু বিজাৰণ বিক্ৰিয়া বুলি পঢ়িছিলা জাৰণ বিক্ৰিয়াটো ইংৰাজীত তোমালোকে অক্সিডেশন বিক্ৰিয়া বুলি কয় অক্সিডেশন ৰিঅ্যাকশন আৰু বিজাৰণ বিক্ৰিয়াটো ইংৰাজীত কি বুলি কয় ৰিডাকশন ৰিঅ্যাকশন হেকাৰণে অক্সিডেশন ৰিঅ্যাকশনৰ পৰা যদি তুমি OX ক আনা আৰু ৰিডাকশন ৰিঅ্যাকশনটো পৰা যদি তুমি ৰেডক আনা তেলে ৰেড আৰু অক্স দুইটা লগ লগালে কি হৈ যাব ৰেডক্স হেকাৰণে তোমালোকে জাৰণ বিজাৰণ বিক্ৰিয়াটো ৰেডক্স বিক্ৰিয়া বুলিও পঢ়িবলৈ পাইছিলা ঠিক আছে এতিয়া কোৱেশ্চনটো চোৱা আমাক কি দিয়া আছিল প্ৰথম কোৱেশ্চনটো মানে প্ৰথম ৰাসায়নিক সমীকৰণ যেটো দিয়া আছে আমাক হেতু আমি ভালকে লিখি লৈছো কি দিয়া আছিল সোডিয়ামক যেতিয়া অক্সিজেনৰ লগত বিক্ৰিয়া ঘটোৱা হয় তেতিয়া কি উৎপন্ন হয় সোডিয়াম অক্সাইড উৎপন্ন হয় তোমালোকে যেতিয়া জাৰণ আৰু বিজাৰণ বিক্ৰিয়া পঢ়িছিলা তাত জাৰণ মানে কি আছিল তোমালোকে জাৰণ হোৱা বা জাৰিত হোৱা একেটাই আছিল তাত জাৰিত হোৱা বা জাৰণ হোৱা তোমালোকে পঢ়িছিলা কোনোবা এটা পদাৰ্থৰ লগত যদি অক্সিজেন যোগ হয় তাক তোমালোকে কি বুলি কৈছিলা জাৰিত হোৱা বুলি কৈছিল আৰু কোনোবা অক্সিজেন যদি যোগ নহয় বা হাইড্ৰোজেনৰ যদি অপহৰণ হয় মই ইয়াত শৰ্টকে তোমালোকক এনে জাস্ট বুজাই দিবৰ কাৰণে এনেকে লিখিছো তোমালোকে পৰীক্ষাত এনেকে নিলিখিবা তোমালোকে লিখিবা যে যদি কোনোবা এটা পদাৰ্থত অক্সিজেনৰ যোগ হয় তেনেহলে আমি তাক কি বুলি কওঁ জাৰিত হোৱা বুলি কওঁ বা জাৰণ হোৱা বুলি কওঁ আৰু কোনোবা এটা পদাৰ্থৰ পৰা যদি হাইড্ৰোজেন আঁতৰি গৈছে মানে অপহৰণ হৈছে তেনেহলে আমি তাক কি বুলি কওঁ জাৰিত হোৱা বুলি কওঁ তেনেহলে তোমালোকে প্ৰথম বিক্ৰিয়াত ভালদৰে মন কৰা কোনোবা পদাৰ্থৰ পৰা অক্সিজেন আঁতৰি গৈছে নেকি বা হাইড্ৰোজেন আঁতৰি গৈছে নেকি বা অক্সিজেনৰ যোগ হৈছে নেকি বা হাইড্ৰোজেনৰ অপহৰণ হৈছে নেকি এনেকুৱা তোমালোকে ক'ত দেখিছা ভালদৰে মন কৰিলে তোমালোকে দেখিবা যে সোডিয়ামটো বাওঁফালে এডাল কি আছে আমাৰ কাৰ্চিন আছে এই এৰোডালৰ বাওঁফালে এখিনিক আমি কি বুলি কওঁ বিক্ৰিয়ক পদাৰ্থ বুলি কওঁ আৰু এৰো মানে কাৰ্চিনডালৰ সোঁফালৰখিনিক আমি কি বুলি কওঁ বিক্ৰিয়াজাত পদাৰ্থ বুলি কওঁ ঠিক আছে এতিয়া প্ৰথম তোমালোকে সদায় ক'ত চাবা বিক্ৰিয়ক পদাৰ্থত চাবা বিক্ৰিয়ক পদাৰ্থত কোনোবা এটা মৌল বা পৰমাণু কেনেদৰে আছিল আৰু ৰাসায়নিক বিক্ৰিয়াটো হোৱাৰ পিছত মানে সোঁফালে যেতিয়া আমি তাক লিখিছো তেতিয়া হি কি হলগে গৈ হেতু ভালদৰে মন কৰিবা তোমালোকে ভালদৰে চোৱা ইয়াতে সোডিয়াম অকলে আছিল বিক্ৰিয়াটো হোৱাৰ আগতে বিক্ৰিয়াটো হোৱাৰ পিছত দেখিলা সোডিয়ামৰ লগত কি হল অক্সিজেন যোগ হৈ সোডিয়াম অক্সাইডৰ গঠন কৰিলে তেনেহলে তোমালোকে জাৰণ বিক্ৰিয়াত পঢ়িছিলা যে কোনোবা এটা পদাৰ্থৰ লগত যদি অক্সিজেনৰ যোগ হয় তেনেহলে পদাৰ্থটো জাৰিত হোৱা বুলি কোৱা হয় ঠিক তেনেদৰে ইয়াত কি হৈছে চোৱা সোডিয়ামটো অকলে আছে বাওঁফালে বিক্ৰিয়ক পদাৰ্থত যেতিয়া হি বিক্ৰিয়াজাত পদাৰ্থ বনি লাগে তেতিয়া সোডিয়ামৰ লগত অক্সিজেনৰ যোগ হৈ আছে তেনেহলে আমি ক'ব পাৰো ইয়াত সোডিয়ামটো জাৰিত হৈছে কলৈ জাৰিত হৈছে সোডিয়াম অক্সাইডলৈ আমি তাক ৰাসায়নিক বিক্ৰিয়াটোতে যদি আমি লিখিবলৈ যাওঁ আমি এনেকে লিখিব লাগিব যে সোডিয়ামটো জাৰিত হৈছে সোডিয়াম অক্সাইডলৈ যদি আমি তাক সেন্টেন্সত লিখো কেনেকে লিখিম সোডিয়াম ধাতু বুলি লিখিব পাৰা তোমালোকে সোডিয়াম ধাতুটো সোডিয়াম অক্সাইডলৈ মানে Na2O লৈ জাৰিত হৈছে ঠিক আছে গতিকে আমাৰ সমীকৰণ 1 যেটো দিয়া আছিল ৰাসায়নিক বিক্ৰিয়া তাৰ ইতিমধ্যে সমাধানটো হৈ গৈছে সো আৰু ইয়াত বেলেগ একো নাই আৰু আমি তোমালোকে জাৰণ বিক্ৰিয়া জাননাৰ পাইছিলা বিজাৰণ বিক্ৰিয়া জাননাৰ পাইছিলা বিজাৰণ বিক্ৰিয়া কি আছিল জাৰণ বিক্ৰিয়াৰ সম্পূৰ্ণ বিপৰীত আছিল জাৰণ বিক্ৰিয়াত যেনেকৈ অক্সিজেন যোগ হলে
হাইড্ৰজেন আঁতৰি গ'লে জাৰণ বুলি কৈছিলো বা জাৰিত হোৱা বুলি কৈছিলো ঠিক তেনেদৰে বিজাৰণ বিক্ৰিয়াত আমি কি বুলি ক'ম যে কোনোবা এটা পদাৰ্থৰ লগত যদি অক্সিজেনৰ অপহৰণ হয় বা অক্সিজেনটো আঁতৰি যায় বা হাইড্ৰজেনৰ যদি যোগ হয় তেনেহলে আমি কি বুলি ক'ম এই বিক্ৰিয়াটো বিজাৰিত হৈছে বা এই পদাৰ্থটো বিজাৰিত হৈছে বা বিজাৰণ হৈছে এই বুলি ক'ম তোমালোকে 2 নম্বৰ ৰাসায়নিক বিক্ৰিয়াটো ভালদৰে মন কৰা 2 নম্বৰ ৰাসায়নিক বিক্ৰিয়াত আমাক কি দিয়া আছিল যে কপাৰ অক্সাইডক যদি তুমি অতিমাত্ৰা গৰম কৰা আৰু তাৰ মাজেৰে যদি তোমালোকে হাইড্ৰজেন গেছ পঠিয়াই দিয়া তেনেহলে তাত কি উৎপন্ন হয় কপাৰ উৎপন্ন হয় কপাৰ ধাতু উৎপন্ন হয় আৰু লগতে পানী উৎপন্ন হয় তোমালোকে এটো পাইছিলা ৰাসায়নিক বিক্ৰিয়া ইয়াত চোৱা এতিয়া বাওঁফালে মন কৰা কাৰ্চিনডালৰ বাওঁফালে মানে বিক্ৰিয়াজাত পদাৰ্থত নহয় বিক্ৰিয়ক পদাৰ্থত মন কৰা বাওঁফালে তাত কি দেখিছা কপাৰৰ লগত অক্সিজেনৰ যোগ হৈ আছে কিন্তু যেতিয়া কপাৰটো তোমালোকে সোঁফালে মন কৰিবা মানে কাৰ্চিনৰ সোঁফালে মানে বিক্ৰিয়াজাত পদাৰ্থত যেতিয়া মন কৰিবা তে তোমালোকে দেখিবা যে কপাৰৰ লগত বাওঁফালে লাগি থকা অক্সিজেনটো নাই সোঁফালে তেতিয়াহ'লে আমি ইয়াৰ পৰা কি গম পাম কপাৰ অক্সাইডৰ পৰা অক্সিজেনটো আঁতৰি গ'ল অক্সিজেন আঁতৰি গ'লে আমি কি হৈছে বুলি কওঁ ৰাসায়নিক বিক্ৰিয়া এটা বিজাৰণ হৈছে বা বিজাৰিত হৈছে তেনেহ'লে ইয়াত কি হৈছে যে কপাৰ অক্সাইডটো কপাৰলে বিজাৰিত হৈছে ঠিক আছে কপাৰ অক্সাইডটো কপাৰলে কি হৈছে বিজাৰিত হৈছে ঠিক আছে এতিয়া তোমালোকে চাও ইয়াতটো কি আছে আমাৰ বিক্ৰিয়ক পদাৰ্থ দুটা আছে আকৌ তোমালোকে ভালদৰে মন কৰিলে দেখিবা যে হাইড্ৰজেনটো এফালে কেনেকে আছিলে হাইড্ৰজেনটো অকলঘৰে আছিল আৰু কাৰ্চিনৰ সোঁফালে তোমালোকে কি দেখিছা বিক্ৰিয়াজাত পদাৰ্থত যে হাইড্ৰজেনৰ লগত অক্সিজেন ইতিমধ্যে যোগ হৈ আছে তেনেহলে ইয়াত কি হৈছে কোনোবা এটা পদাৰ্থৰ লগত যদি অক্সিজেনৰ যোগ হয় তেনেহলে এটো জাৰণ বিক্ৰিয়া নহয় জানো তেনেহলে আমি কি বুলি লিখিম যে হাইড্ৰজেনটো পানীলৈ জাৰিত হৈছে ঠিক আছে হাইড্ৰজেনটো কি হৈছে পানীলৈ জাৰিত হৈছে মই আকৌ এবাৰ তোমালোকৰ কাৰণে কৈ দিছো যে কোনোবা এটা পদাৰ্থত যদি অক্সিজেনৰ যোগ হয় বা হাইড্ৰজেনৰ অপহৰণ হয় তেনেহলে আমি তাক জাৰণ বুলি কওঁ আৰু কোনোবা এটা পদাৰ্থৰ লগত যদি হাইড্ৰজেনৰ যোগ হয় বা অক্সিজেনৰ অপহৰণ হয় তাক আমি বিজাৰণ বুলি কওঁ ঠিক আছে এতিয়া চোৱা কোৱেশ্চনটো আমাক কৈছিলে তলৰ বিক্ৰিয়া দুটাত জাৰিত হোৱা আৰু বিজাৰিত হোৱা পদাৰ্থসমূহ বাছি উলিওৱা গতিকে তোমালোকৰ পৰীক্ষাত এটো কোৱেশ্চন নাহি বেলেগ এটা কোৱেশ্চনো যদি আহে তোমালোকে একে ধৰণৰ কনসেপ্ট এপ্লাই কৰিবা একে ধৰণে চিন্তা চৰ্চা কৰি প্ৰশ্নটো সমাধান কৰিবলৈ আগবাঢ়িবা আশা কৰিছো তোমালোকে এই প্ৰশ্নটো বাই আমি যেনেকৈ সমাধান কৰিলো এই নিয়মটো তোমালোকে বুজি পালা যদি বুজি পোৱা নাই বা যদি বুজি পালা তেনেহলে মোক কমেন্ট কৰি জনাবলৈ নাপাহৰিবা তোমালোকৰ কমেন্টবোৰে মোক দুগুণ উৎসাহিত কৰিব ভিডিঅ' বনাবলৈ থ্যাংক ইউ